বিশেষ অনুৰোধ এটি বিশেষ অনুৰোধ অসম চৰকাৰলৈ এই বিশেষ অনুৰোধ যেনেকৈ অসমত গো মাংস নিষিদ্ধ কৰা হ'ল ঠিক তেনেকৈ মদ বা খুৰা সম্পূৰ্ণভাৱে ৰাজ্যৰ পৰা নিষিদ্ধ হ'ব লাগে বা নিষিদ্ধ কৰক খুৰাৰ বিপণী বন্ধ কৰক যদিও এক পেক মদ বা খুৰা খাই ললেহে একাংশই নিজকে হিৰো বা ৰজাৰ দৰে অনুভৱ কৰে এটা কোৱাটাৰ খাই ললেহে বিয়া ঘৰত ফূৰ্তি কৰিবলৈ নাচিবলৈ শক্তি পায় আলহীৰ লগত অচিনাকিৰ লগত কথা পাতিবলৈ লাজ নাইকিয়া হয় সাহস পায় এক পেক খাই ললেহে ৰাতি ভালকৈ টোপনি মাৰিব পাৰে এক পেক খাই ললেহে সন্ধিয়া সময়খিনি যোৱা যেন পায় এক পেক খাই ললেহে কি পিকনিক কি 31 কি মাঘ বিহু কি উৰুকা কি দেৱালী সৰস্বতী পূজা বিশ্বকৰ্মা পূজা ফাকুৱা সাংস্কৃতিক অনুষ্ঠান কাৰোবাৰ বাৰ্থডেত নাচি বাগি জীৱনৰ সমস্ত দুখ কষ্ট টেনচন লগতে সংসাৰৰ বোজা পাহৰি বিন্দাস ফূৰ্তি কৰি জীৱনটো উপভোগ কৰা যেন অনুভৱ কৰে এটা কোৱাটাৰ খাই ললেহে যিকোনো কাম কৰিবলৈ উৎসাহ পায় সেই মদ বা খুৰাক ৰাজ্যত নিষিদ্ধ কৰিব লাগে কিয়নো এই মদৰ বাবে একাংশ লোক ভিক্ষাৰী হৈ গৈ আছে ঘৰখনত উন্নতি কৰিব পৰা নাই এই মদৰ বাবে বহুতৰ খুকৰ সংসাৰ ভাঙি চুৰমাৰ হৈছে এই মদৰ বাবে বহুতৰ জীৱন অকালতে মৰহি গৈছে মদৰ বাবে বহুতৰ লিভাৰ কিডনি ডেমেজ হৈ গৈছে মদৰ বাবে অকালতে পেট ফুলি মানুহ মৰিছে মদৰ বাবে ঘৰৰ পৰিয়ালৰ মাজত হাই কাজিয়া লগতে ভাল পৰিবেশ এটা নষ্ট হৈ গৈ আছে মদৰ বাবে সমাজত মাৰপিট কাজিয়া বৃদ্ধি পাইছে চোৰ ডকাইতৰ সংখ্যা বেছি হৈছে মদৰ বাবে গাঁৱৰ পৰিবেশ নষ্ট হৈছে মদৰ বাবে নৱপ্ৰজন্ম অৰ্থাৎ ল'ৰা ছোৱালী ধ্বংসৰ মুখলৈ গৈ আছে মদৰ বাবে মাক দেউতাকৰ কথা পৰিয়ালৰ সদস্যৰ কথা ডাঙৰৰ কথা নুশুনা হৈছে সন্মান নকৰা হৈছে মদৰ বাবে বহুতে মাক দেউতাক লগতে পত্নীক মাৰপিট কৰি অসভ্য কথা ক'বলৈ সাহস পায় মদৰ বাবে বহুতৰ ঘৰৰ প্ৰত্যেক সম্পত্তি পত্নীৰ অলংকাৰ বিক্ৰী হৈছে ইত্যাদি 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 গতিকে মানৱ জীৱনৰ লগতে সমাজত বেয়া প্ৰভাৱ পেলোৱা এই মদ বা খুৰা গো মাংস নিষিদ্ধ কৰাৰ দৰে নিষিদ্ধ কৰিব লাগে ৰাজ্যত এয়া কেৱল আকুট বিকুটৰ মনৰ কথাহে একমত হলে আপুনিও শ্বেয়াৰ কৰক এই ভিডিঅ'টি যাতে সমাজৰ ভাল চিন্তা ভাল কাম কৰা বুলি ভাবি থকা মহাপুৰুষসকলৰ কাম পাই গৈ ধন্যবাদ